নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। প্ৰতি বছৰৰ দৰে এই বছৰো প্ৰাগজ্যোতিকাত গ্ৰন্থ উৎসৱ আৰম্ভ হৈছে। মই গ্ৰন্থ উৎসৱৰ আৰম্ভণিৰে পৰা গোটেইকেইটা দিনৰে ভিডিঅ' আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাবচোন। তিনিটাই ডেকৰেশ্যনত লাগি আছে দেই। ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ সকলোৰে সুবিধা হোৱাকৈ আমাৰ এই গ্ৰন্থমেলাখন তিনিদিনীয়া কাৰ্যসূচীৰে এইবাৰ আয়োজন কৰা হৈছে আৰু মই প্ৰত্যেকটো দিনকে আপোনালোকক দেখুওৱাৰ প্ৰয়াস কৰিছোঁ। প্ৰাগজ্যোতিকা বিদ্যালয়ৰ গ্ৰন্থমেলা আৰম্ভ হৈছে আৰু মই আজি ফিতা কাটি উন্মোচন অভিনন্দন জ্ঞাপন কৰি এই অনুষ্ঠানটি আমি আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰাগজ্যোতিকাই জন্মলগ্নৰে পৰা এই গ্ৰন্থ উৎসৱ অনুষ্ঠানটি প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে। ইয়াৰ লক্ষ্য যে আমাৰ ছাত্ৰ ছাত্ৰী
গ্ৰন্থ তুমি এই পৃথিৱী ফুল ফুলৰ ৰঙীন পাহি পাহে পাহে তুমি ৰাখা সাৱটি শত যুগৰ পুৰহি ৰূপাৰী পাততে সোণাৰী শব্দ শ্ৰীধৰ তুমি নামোৰ পাতে পাতে আছে মুন্দিৰিয়া সুবাস ভৰা পতকা গ্ৰন্থ তোমাৰ যাচুগনা তুমি যে জ্ঞান জ্যোতিৰ আধাৰ জ্ঞান আধাৰ তুমি জনান গ্ৰন্থ তোমাৰ যাচুগনা তেখেতক এখন ফুলাম গামোচাৰে শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে মই বিদ্যালয়ৰে শিক্ষয়িত্ৰী গীতাঞ্জলি তামুলীক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আজি এই অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ জনাই আনিছোঁ যোৰহাট জিলাৰে নহয় অসমৰে এজন হৈ পৰিছে প্ৰাক্তন শিক্ষক বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিশিষ্ট লিখক বহুতো কিতাপ গ্ৰন্থ তেখেতে ইতিমধ্যে ৰচনা কৰিছে। সমাচাৰ কিতাপৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিও আছিল। এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু এজন কিতাপৰ প্ৰাগজ্যোতিকা শাখা সাহিত্য সভা আৰু প্ৰাগজ্যোতিকা বিদ্যালয়ৰ যুটীয়া প্ৰচেষ্টাত অনুষ্ঠিত হোৱা এই গ্ৰন্থ উৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ বৰ্তমানৰ যোৰহাট জিলাৰ সাহিত্য সভাৰ সভাপতি লিখক তথা বিশিষ্ট অধিবক্তা গোস্বামী ছাৰ, মোৰ শিক্ষয়িত্ৰী শ্ৰদ্ধাৰ শিশু সাহিত্যিকভাৱে ৰূপে বিশেষভাৱে পৰিচিত বহু গ্ৰন্থৰ ৰচয়িতা মংগলময় হওক। এইকাৰণে প্ৰথমে মই প্ৰাৰ্থনা জনাব বিচাৰিছোঁ ইদম নমঃ সচ্চিদ আনন্দ ৰূপায় পৰমাত্মনে জ্যোতিৰ্ময় স্বৰূপায় বিশ্ব মংগলমূৰ্তয়ে প্ৰকৃতি পঞ্চভূতানি গ্ৰহলোক স্থলস্থা দিশো কালসরে বেচাং সদা কুলবন্ধু মঙ্গলম সদা কুলবন্ধু মঙ্গলম সদা কুলবন্ধু মঙ্গল। সুন্দৰ হওক, তোমালোকৰ জীৱন মংগলময় হওক আৰু কোনো অশুভ শক্তিয়ে কেতিয়াও লোকৰ তাতে তোমালোকক প্ৰতিহত কৰিব নোৱাৰে। তাৰ কাৰণে প্ৰভু ভগৱন্তৰ ওচৰত মই সৰ্বপ্ৰথমে প্ৰাৰ্থনা জনাইছোঁ, মংগল কামনা কৰিছোঁ। এই অনুষ্ঠানটোৰ এটা ডাঙৰ কাম কৰিছে আপোনালোকে ইতিমধ্যে সঞ্চালক মহোদয়ে তেখেতৰ আদৰণি ভাষণত তেখেতৰ প্ৰকাশ কৰিছে যে এখন
প্ৰাগজ্যোতিকা শাখা সাহিত্য সভাৰ ইয়াত জন্ম দিছিল। তেখেতসকলৰ শুভ চিন্তা ফলত শুভ মুহূৰ্তত এটি অনুষ্ঠান জন্ম হ'ল আৰু প্ৰাগজ্যোতিকা শাখা সাহিত্য সভাখন যোৰহাট জিলা সাহিত্য সভাৰ অন্তৰ্গত যিখিনি শাখা সভা আছে আমি অনুভৱ কৰিছোঁ যে বহুত ভাল কাম তেখেতসকলে তলে কৰিছে প্ৰচাৰ বিমুখ হিচাপে। কোনো প্ৰচাৰ বিচৰা নাই, কিন্তু তলে বহুত কাম কৰে। ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ ভৱিষ্যত সাহিত্যৰ প্ৰতি সংস্কৃতিৰ প্ৰতি সৰুৰ পৰাই এটা মন বহাব পাৰে, আগ্ৰহ বহাব পাৰে, তাৰ বিভিন্ন পদক্ষেপ লৈছে আৰু বিভিন্ন পদক্ষেপৰ পিছত আজি এই যি হাতে ৰেখা আলোচনী আৰু গ্ৰন্থ উদ্বোধনী সভা বা গ্ৰন্থৰ উৎসৱ হিচাপে ইয়াত আগবাঢ়িছে, এইটো এটা তাৰে অংশ। গ্ৰন্থ মেলাৰ সময় হৈছে এতিয়া, চাৰিওফালে গ্ৰন্থমেলা বাটত আহোঁতে মই দেখি আহিছোঁ যে গ্ৰন্থমেলা চলি আছে। গ্ৰন্থ মেলাৰ যি প্ৰয়োজন কিয় লাগে একেলগে ইতিমধ্যে উল্লেখ কৰি গৈছে। এটা সুস্থ পৰিৱেশ, সাহিত্য চৰ্চা আৰু সমাজত পৰিচয় কৰাব পাৰিব। সমাজত আমি এজন সাহিত্যিক হওক, লেখক হওক, কবি হওক, নাট্যকাৰ হওক, গল্পকাৰ হওক, ঔপন্যাসিক হওক, এইবিলাক সকলোতে এই শব্দৰ সাধনাৰ প্ৰয়োজন। গতিকে শব্দ সাধনাৰ ক্ষেত্ৰত আমি সৰুৰ পৰাই অন্তত আমাৰ এতিয়া এটা ধন্য আছে অসমত, যে অসমৰ মানুহে প্ৰখ্যাত হোমেন বৰগোহাঁইদেৱে কৈ গৈছিল যে অসমৰ মানুহে পঢ়া শুনা, অসমৰ মানুহে গ্ৰন্থ যিমান পঢ়িব লাগে অসমৰ জনসংখ্যাৰ তুলনাত বা যিমান সংখ্যক গ্ৰন্থ প্ৰকাশ হৈছে তাৰ তুলনাত গ্ৰন্থৰ পঢ়ুৱৈৰ সংখ্যা দিনে দিনে কমিছে। গতিকে গ্ৰন্থ পঢ়াৰ প্ৰতি যে আকৃষ্ট, গ্ৰন্থ পঢ়াৰ প্ৰতি যিটো মনোনিৱেশ দিব লাগে, সেইবিলাক এই গ্ৰন্থ উৎসৱৰ নিচিনা যিবিলাক কাৰ্যক্ৰমণিকা ৰখা হৈছে সেইবিলাকে নিশ্চয় তাত সহায় কৰিব। বিশেষকৈ আমাৰ বৰ্তমানৰ সভাপতি জাৰ্মানী ফ্ৰাংকফুৰ্টত যিখন গ্ৰন্থমেলা হৈছিল তাৰ পৰাই বৰ্তমান আমাৰ এই গ্ৰন্থমেলাৰ যিটো ধাৰণা সেইটো গোটেই বিশ্বতে বিয়পি পৰিছে। আমাৰ অসমত কিন্তু এই গ্ৰন্থমেলা বহুত দিন হোৱা নাই। অতি কমকৈহে কম আৰু বেছিকৈ নকওঁ। আমনি লাগিছে তোমালোকৰ, মই বুজি পাইছোঁ। মুখবিলাকত অলপ অলপ ধৰা পৰিছে, তোমালোকৰ মানে আমনি লাগিছে। কাৰণ সভা আৰম্ভ হোৱাৰ আগৰ পৰাও তোমালোকে বহি আছা, মই আহি দেখি। তোমালোকৰ ভিতৰৰে কেইজনে কিতাপ পঢ়িছা বাৰু মোক কোৱাচোন। মোবাইলত পঢ়িছানে কোনোবাই? পঢ়িছা? কি পঢ়িছা কোৱাচোন? গ্ৰন্থখনে তোমাৰ সদায় চকুৰ আগত থাকিলে তুমি তাত শব্দৰ যিটো টান, সেই শব্দৰ টানটো তুমি শব্দৰ খেলা। গ্ৰন্থ হ'ল শব্দ শক্তি। তোমাৰ গোস্বামীনাৰায়ণ কথাটো কৈছে। যি কি নহওক তোমালোকে গ্ৰন্থ পঢ়িবই লাগিব। মই একেবাৰে চমুকৈ কথা লৈ আহিছোঁ যে প্ৰাগজ্যোতিকাত প্ৰতি বছৰে অতি কমেও 1 লাখ টকাৰ কিতাপ লোৱা হয় এই গ্ৰন্থমেলা। প্ৰতি বছৰে মই থাকোঁতেও মই পাইছোঁ, আৰু এতিয়াও এই 2 বছৰ 3 বছৰহে হৈছে মই ইয়াৰ পৰা যোৱা, এতিয়াও প্ৰতি বছৰে 1 লাখৰ কিতাপ হয়। এই 1 লাখ টকাৰ কিতাপ প্ৰতি বছৰে যদি গ্ৰন্থমেলা ইয়াত হোৱাৰ পৰা প্ৰতি বছৰে 1 লাখকৈ হয়, আৰু নিজাববীয়াকৈ বিদ্যালয়টো কিনেই। গতিকে অজস্ৰ কিতাপ আছে। মই ইয়াত তোমালোকক কৈছোঁ, তোমালোকে পঢ়ি শেষ কৰিব নোৱাৰা, এবছৰ 2 বছৰ পঢ়ি শেষ কৰিব নোৱাৰা কিতাপ। এই তেনেকুৱাখিনি কিতাপ ইয়াত আছে। ইমান এটা ডাঙৰ লাইব্ৰেৰী আছে। তাৰ কাৰণে তোমালোকে এটা ডাঙৰ সম্পদ, ডাঙৰ ভঁৰাল। খেতিয়কৰ কাৰণে এটা ডাঙৰ ভঁৰাল যেনেকুৱা, আৰু তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই ভঁৰালটো তেনেকুৱা। ইয়াৰ পৰা তোমালোকে জ্ঞান অৰ্জন কৰিব। সাহিত্য সৃষ্টিৰ কাৰণে অনুপ্ৰেৰণা লাগে। এই গ্ৰন্থৰ পৰাহে পাবা, মোবাইলৰ পৰা নোপোৱা। কবিতা এটা শেষ হৈ গুচি গ'ল, কিন্তু এটা দৰ্শন আছে। আছেনে? দৰ্শন আছেনে? আছে নে? প্ৰত্যেক
কাৰণ গ্ৰন্থত প্ৰত্যেকটো কবিতাত প্ৰত্যেকটো ইয়াত একোটা দৰ্শন আছে। দৰ্শন কি? দৰ্শন ডাঙৰ দৰ্শনলৈ নাযাবা, ফিলচফিলৈ নাযাবা, ইংৰাজীত ফিলচফি বুলি যিটো কয় সেইটোলৈ নাযাবাগে। দৰ্শনটো কি? এটা চিন্তাধাৰা। এই চিন্তাধাৰা এটা উৎকৃষ্ট চিন্তাধাৰা এটা এখন গ্ৰন্থত থাকেই, এটা কবিতাত থাকেই, এটা প্ৰবন্ধত থাকেই। এই দৰ্শনটো উলিয়াই তোমালোকে লৈ যাবা। এতিয়া মই কোৱা কবিতাটো চাগে তোমালোকে এটা দৰ্শন পালা, নদীখন ওলালে তাক কোনেও বাধা দিব নোৱাৰে। Lives in a thousands of lives before he dies. The man who never reads lives only once. বহুৱে হাজাৰ জনৰ লগত জীয়াই থাকিব পাৰে, হাজাৰজনৰ মনৰ অনুভৱ হৃদয়ঙ্গম কৰিব পাৰে। যি নপঢ়ে সি কিন্তু অকলশৰীয়া। সেই কথাটোকে ছাৰে ক'লে। আৰু এটা কথা কৈছোঁ, এতিয়া এইটো ডিজিটেল যুগ, হয় নহয়? মই মাজে মাজে কৈ গৈছোঁ কথাবোৰ সংগতি ৰাখি। এতিয়া তোমালোক একবিংশ শতিকাৰ সন্তান, ইউ আৰ দি চাইল্ড অফ 21st century। এইটো ডিজিটেল যুগ নহয় জানো? এতিয়া ডিজিটেল যুগত এই যুগটো কেনেকুৱা হ'ব? এলভিন টাফলাৰ নামৰ এজন মানুহে 1938 চনতে লিখি থৈ গৈছে, দ্য ফিউচাৰ শ্বক নামৰ এখন কিতাপত। সভাপতি মহোদয় আৰু বিশিষ্ট অতিথিসকল, মই 2-3 মিনিটৰ ভিতৰত দুষাৰমান কথা ক'বলৈ আগবাঢ়িছোঁ। প্ৰাগজ্যোতিকাৰ বাকৰিত, প্ৰাগজ্যোতিকাৰ প্ৰাংগণত এখন শাখা সাহিত্য সভা আৰম্ভ কৰা হৈছিল 2016 চনত। সেই সময়ত আমি সাহিত্য সভাৰ বিষয়ে সঁচা কথা ক'বলৈ গ'লে সাহিত্য সভা এখনৰ শাখাটো কেনেকৈ চলে সেই বিষয়ে আমি একোৱেই নাজানিছিলোঁ। লাহে লাহে শিকি লৈছিলোঁ আৰু সেইমতে আমি কাম কৰিবলৈ আগবাঢ়িছিলোঁ। কিন্তু যোৱা প্ৰায় 8টা বছৰত আমি আনে নকৰা বহু কাম কৰিলোঁ। আটাইতকৈ ডাঙৰ কথা হৈছে কি, আমি ইয়াত অসম সাহিত্য অকাডেমীৰ অনুষ্ঠান আয়োজন কৰিছিলোঁ আৰু কিতাপৰ ইতিহাসত সেইটোৱেই হৈছে প্ৰথম। দ্বিতীয়তে গল্প কথাৰ আমি অনুষ্ঠান আয়োজন কৰিছোঁ, কবিতাৰ কৰ্মশালা পাতিছোঁ, গল্পৰ কৰ্মশালা পাতিছোঁ। বিশেষ বিশেষ ব্যক্তিক ইয়ালৈ মাতি আনি আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিবলৈ আমি যত্ন কৰিছোঁ। কিন্তু সাহিত্য সভাখন ইয়াত আমি শাখা এটা প্ৰতিষ্ঠা কৰাৰ আমাৰ মূল উদ্দেশ্য আছিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অসমীয়া ভাষা সাহিত্যৰ ঘাই শিপাডালৰ সৈতে সম্পৃক্ত কৰা, আৰু সেই ক্ষেত্ৰত আমি বহু ক্ষেত্ৰত সফল হৈছোঁ। কাৰণ মই মোৰ 3-4 গৰাকী ছাত্ৰ ছাত্ৰীৰ নাম ল'ম। শাশ্বতী সভাপতিত এইবাৰ তোমালোকে প্ৰাগজ্যোতিকাৰ প্ৰতিষ্ঠা দিৱসত তেওঁক আমি বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰি আমি ভাষণ প্ৰদান কৰোৱাইছিলোঁ। তেওঁক তোমালোকে দেখিছা। তেওঁ এগৰাকী এতিয়া প্ৰতিষ্ঠিত লেখিকা অসমৰ। অশ্বিনী ফুকন এগৰাকী প্ৰতিষ্ঠিত কবি। কৌশিক ৰঞ্জন বৰা এগৰাকী প্ৰতিষ্ঠিত গল্পকাৰ। এনেধৰণেৰে আমাৰ মাজৰ পৰা বহু ছাত্ৰ ছাত্ৰী ওলাই গৈছে আৰু আমাৰ ওচৰতে তেওঁলোকে আদিপাঠ গ্ৰহণ কৰি গৈছে আৰু প্ৰাগজ্যোতিকাই সেই পৰিৱেশ প্ৰদান কৰিছে। গতিকে মই এইটো কথা আজি ইয়াত উপস্থিত বিশিষ্ট ব্যক্তিসকলকো জনাবলৈ পাই সুখী হৈছোঁ যে তাৰ লগতে প্ৰাগজ্যোতিকাত বিভিন্ন সময়ত মাতৃভাষাত গ্ৰন্থ অধ্যয়নৰ সপ্তাহ, গৰমৰ বন্ধত আমি ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ কিতাপ দি তেওঁলোকক কিতাপ ক্ৰয় কৰিবলৈ বাধ্য কৰিছোঁ দেই। বাধ্য কৰিছোঁ মানে আহ্বান জনাইছোঁ, আৰু তেওঁলোকৰ সেই কিতাপখনৰ এনালাইচিছ কৰি এখন কিতাপৰ আলোচনা আগবঢ়াই তাৰ প্ৰতিযোগিতা পাতিছোঁ। সেই প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ দি তেওঁলোকক উদগনি জনাইছোঁ। আমাৰ সাহিত্যৰ কাৰণে আমি বাট কাটি কিয় যাব নোৱাৰিম। আৰু এটা বিশেষ উদ্দেশ্য লৈ ছাত্ৰ ছাত্ৰীসকলে গ্ৰন্থৰ কেনেকৈ সম্পাদনা কৰিব আৰু হাতখন নিজৰ পৰিণত কৰিব, চিন্তা চেতনাবিলাক কেনেকৈ প্ৰবাহিত কৰিব পাঠকলৈ, সেই যাত্ৰাটো বা সেই শক্তি বোৱাবৰ কাৰণে, মগজুত সেই চিন্তাৰ ধাৰা বোৱাবৰ কাৰণে আমি প্ৰযত্ন কৰিছিলোঁ। আৰু বহুতে সেই সময়ত ভাবিছিল যে আজিৰ যুগত ইমান ডিজিটেল মাধ্যম আহি গ'ল, তাৰপিছত হাতে লিখা গ্ৰন্থখনৰ কি প্ৰয়োজন আছে। কিন্তু ডাঙৰ কথা, হাতে লিখা গ্ৰন্থ আমিয়ে কৰা নাই, আমাৰ আগতো কৰিছে। আৰু টুকুৰা চৰাইৰ বাঁহ বুলি অসমীয়া ভাষাত এখন কবিতাৰ কিতাপ আছে, অতি সুন্দৰ কিতাপ, হাতে লিখা, কমপ্লিটলি হাতে লিখা, কুশল দত্তৰ খুব সুন্দৰ কবিতা কিতাপ এখন। চাব ইমান ধুনীয়া হৈছে। গতিকে সেইবিলাকে এইটো কথা প্ৰতীয়মান কৰে যে আমাৰ হাতৰ আখৰৰ সজীৱ ৰূপটো আমি চাব বিচাৰোঁ। আৰু যন্ত্ৰত তেওঁ কলমেৰে লিখি দিলেই সেই সাহিত্য হৈ উঠে। এখন সম্পাদনা কামত আৰু বহুত কষ্ট থাকে।
গতিকে সেই চিয়াহীখিনি 4 কালাৰ কি হয় 4টা বেচিক কালাৰ থাকে গতিকে সেই 4টা বেচিক কালাৰ লৈ আমি 7 কালাৰ প্ৰিন্ট কৰোঁ 7টা কালাৰ প্ৰিন্টত নিদিয়ে চিয়াহী 4টা কালাৰ থাকে গতিকে সেই টেকনিকেল কথাবিলাকো আমি জনাবৰ কাৰণে আগ্ৰহী কৰিছোঁ আৰু সেইটো পূৰা ভুল হ'ব পাৰে কিন্তু বাইদেউৰ হাতলৈ আগবঢ়াই দিছোঁ মাইক্ৰফোন আৰু লগতে আমাৰ গ্ৰন্থ সম্ভাৰ মুকলি কৰিবৰ বাবে সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা হাতে লিখা আলোচনী এখন আখৰবিলাক সুন্দৰ এতিয়া এইখন ঠিক আছে সকলোকে অভিনন্দন জনাই মই এই হাতে লিখা আলোচনীখন ছবি আঁকিছে ছবিখিনিও বৰ ধুনীয়া হৈছে এতিয়া বৰ বহলাই ক'বলৈ ধুনীয়াকৈ ধৰি দিয়া সকলোৱে লিখিছে এনেকুৱা স্কুলো আছে নহয় জানো কিন্তু প্ৰাগজ্যোতিকা তেনেকুৱা নহয় প্ৰাগজ্যোতিকা ইচ্ছা কৰিলে গ্ৰন্থমেলা নেপাতিলেতো কি হ'ল একো ক্ষতি নহয় ক্ষতি হ'ব জানো কিন্তু কিমান উচ্চ স্তৰলৈ চিন্তা কৰি বৌদ্ধিক তোমালোকৰ চিন্তাধাৰা উন্নত কৰিবৰ কাৰণে তোমালোকৰ সকলো প্ৰকাৰৰ মংগল হ'বৰ কাৰণে তোমালোকৰ ভাল হ'বৰ কাৰণে সাধাৰণতে এই গোটেইখিনিৰ কাৰণে তোমালোকৰ কিতাপ কিনিছা নে কি লৈছা কিতাপ কি লৈছা কি লৈছা দেখুৱাই দিয়া বা ভাল ছোৱালী দেই তুমি কি লৈছা অ হয় নেকি আৰু কোনে লৈছা বা চবে লৈছা দেখিছো ভাল ছোৱালী দেই পঢ়িবা দেই কিতাপবোৰ পঢ়িবা অ 4খন কিতাপ কিনিছে তুমি কি লৈছা তেনেকে হাম বান্ধি লৈ আহা গোটেইখন নিবই দিয়া মাকত আহিব নহয় গাৰ্ডেন আহিছে ইমান কিতাপ লৈছা মালে ফোন কৰি মাক আহিব নহয় মা আহিব অ মায়ে লৈ দিব Bisa